আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দ্য ইউনিক অসমীয়া আদৰ্শ বিদ্যালয়ত যিসকলে জিটি পিজিটি ল্যাবৰেটৰী বিআৰআৰ এছিষ্টেণ্ট টিচাৰৰ কাৰণে এপ্লাই কৰিছিল তেওঁলোকৰ কাৰণে ভাল খবৰ কিয়নো ইতিমধ্যে আদৰ্শ বিদ্যালয় সংগঠনৰ ফালৰ পৰা যি জিটি পিজিটি ল্যাব এছিষ্টেণ্ট বা এছিষ্টেণ্ট টিচাৰৰ যি মেৰিট লিষ্ট সেই মেৰিট লিষ্ট আজি প্ৰকাশ কৰিছে গতিকে আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম যে আপোনালোকে কেনেকৈ মেৰিট লিষ্টটো ডাউনলোড কৰিব পাৰিব সেই বিষয়ে সবিশেষ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া আহক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ এয়া হ'ল আদৰ্শ বিদ্যালয় সংগঠনৰ অফিচিয়েল ৱেবছাইট লিংকটো আপোনালোকে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত পাই যাব চ' যিয়েই নহওক ইতিমধ্যে আদৰ্শ বিদ্যালয় সংগঠনৰ যি পিজিটি জিটি তাৰপিছত এছিষ্টেণ্ট টিচাৰ ল্যাব বিআৰআৰৰ কাৰণে ৰিচেণ্টলি ইণ্টাৰভিউ হৈ গৈছিল আৰু সেই ইণ্টাৰভিউৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে তেওঁলোকে মেৰিট লিষ্টটো পাব্লিছ কৰিছে গতিকে আপোনালোকে মেৰিট লিষ্টটো ডাউনলোড কৰিবলৈ এইটো ৱেবছাইটত আহি তললৈ যদি আহে তেতিয়াহ'লে আপোনালোকে ইয়াতে ন'টিফিকেশ্যন ছেকশ্যন পাব ইয়াতে চাওক লেটেষ্ট নিউজৰ যি আণ্ডাৰত দেখা পাব যে মেৰিট লিষ্ট ফৰ চিলেকশ্যন তেনেকৈ কিবা এটা লিখা আহিব মই দেখাইছোঁ ৰ'ব তলৰ পৰা ওপৰলৈকে আহি আছে এইটো চাওক মেৰিট লিষ্ট ফৰ কেণ্ডিডেট ডিফাৰেণ্ট পোষ্ট এনেকৈ কিবা এটা লিখা আছে আৰু ছাইডত নিউ বুলি লিখা আছে চ' মোৰ লোডিং হওঁতে টাইম লাগিছে মই লোডিং হোৱাৰ পিছত আপোনালোকক দেখাই আছোঁ ইয়াতে আপোনালোকে দেখা পাব বা এইটো পিডিএফৰ লিংকো মই হোৱাটছএপ চেনেলত দি দিম আপোনালোকে ডেছক্ৰিপশ্যন বক্সত নাইবা কমেণ্ট বক্সত পিন হিচাপে লিংকটো পাব তাতে গৈ আপোনালোকে যি মেৰিট লিষ্ট সেয়া ডাউনলোড কৰিব পাৰিব আৰু সকলোৰ কাৰণে এখনেই মেৰিট লিষ্ট দিছে গতিকে সেই মেৰিট লিষ্ট আপোনালোকে ডাউনলোড কৰিব পাৰিব মই যিহেতু ইতিমধ্যে ডাউনলোড হৈ আছে চ' ডাউনলোড কমপ্লিট হোৱাৰ পিছত মই আপোনালোকক দেখাই আছোঁ এইটো চাওক ডাউনলোড হৈ গ'ল ইয়াতে লিখিছে merit list of selected candidates for different posts of teachers etc. of Adarsha Vidyalayas of Assam. ইয়াতে লিখা হৈছে যে আদৰ্শ বিদ্যালয়ৰ 242 নম্বৰ সিলেক্টেড কেণ্ডিডেট সকলৰ কাৰণে এই মেৰিট লিষ্ট ওলাইছে আৰু ইয়াতে কিবা কিবি লিখা আছে আৰু ইয়াতে ইম্পৰ্টেণ্ট কথা আছিল যিসকলৰ নাম এইটো মেৰিট লিষ্টত আহিছে তেওঁলোকে এখন আণ্ডাৰটেকিং জমা দিব লাগিব আৰু ইয়াতে লিখিছে সিলেক্টেড কেণ্ডিডেটছ হেভ টু সাবমিট এ ৰিটেন কনসেন্ট আণ্ডাৰটেকিং ৰিগাৰ্ডিং জইনিং ইন এনি আদাৰ্স বিদ্যালয়স অফ আসাম এজ পাৰ ফৰ্মেট উইথিন 2 days ফ্ৰম দ্য ডেট অফ ইছ্যু অফ দিছ নোটিছ থ্ৰু মেইল টু recruitment.abs.assam.gmail.com এইটো আপোনালোকে যি আণ্ডাৰটেকিং এনেক্সাৰ বি সেইটো সাবমিট কৰিব লাগিব তাৰপিছত এই কনসেন্ট লেটাৰ দিয়াৰ পিছতহে এংগেজমেণ্ট অৰ্ডাৰটো ওলাই আহিব থ্ৰু ইমেইলৰ জৰিয়তে পাব ইয়াতে তলত গ'লে আপোনালোকে এছাক প্ৰথমতে এছিষ্টেণ্ট টিচাৰ আৰ্টছৰ কেণ্ডিডেটসকলৰ কাৰণে দিছে তাৰ তললৈ যদি যায় আপোনালোকে পাব এছিষ্টেণ্ট টিচাৰ ছায়েন্সৰ কাৰণে নামকেইটা পাব এছিষ্টেণ্ট টিচাৰ ছায়েন্সৰ পিছত তলত যদি আহোঁ তেতিয়াহ'লে গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ পোষ্টৰ কাৰণে কেণ্ডিডেট আছে তাৰ তলত যদি আহোঁ গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ পোষ্ট কেইটা পাব ইয়াতে গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ পোষ্ট কেইটা আছে তাৰ তললৈ যদি আহোঁ আপোনালোকে ইয়াতে আৰু বেলেগ বেলেগ গ্ৰেজুৱেট টিচাৰ হিন্দীৰ কাৰণে পাব গ্ৰেজুৱেট টিচাৰ হিন্দীৰ তলত আছে পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰ্টছ অব্লিক ছায়েন্স যাতে আৰ্টছ ছায়েন্স চব মিলাই দিছে পোষ্ট গ্ৰেজুৱেট টিচাৰ এখনেই লিষ্ট ওলাইছে তাৰপিছত কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ ইয়াতে কম্পিউটাৰ ইনষ্ট্ৰাক্টৰৰ কাৰণে যি পোষ্ট আছিলে সেই পোষ্টত কোনে কোনে সিলেকশ্যন হৈছে নাম পাব ল্যাবৰেটৰী এছিষ্টেণ্ট হিচাপে কাৰ কাৰ নাম আছে আপোনালোকে চাই ল'ব পাৰিব চ' এইখিনি আছিলে মেৰিট লিষ্ট আৰু তলত দিয়া আছে এনেক্সাৰ বি আণ্ডাৰটেকিং এইটো ফিল আপ কৰি আপোনালোকে সেইটো ওপৰত যিটো ইমেইল আইডি দিয়া আছে সেই ইমেইল আইডি যদি পঠিয়াই দিয়ে তাৰপিছতহে আপোনালোকৰ এপইণ্টমেণ্ট আহিব মই আকৌ কৈছোঁ যে যিসকলৰ নাম ইয়াতে আহিছে তেওঁলোকে এই লাষ্টৰ পেজত যি আণ্ডাৰটেকিং দিয়া আছিল সেই আণ্ডাৰটেকিংটো ফিল আপ কৰি এখন ইমেইল আইডিত আপোনালোকে প্ৰেৰণ কৰিব লাগিব ইমেইল আইডি ইয়াতে দিয়া আছে recruitment.abs.assam.gmail.com ইয়াতে পঠিয়াই দিলে তাৰপিছতহে আপোনালোকৰ যি এপইণ্টমেণ্ট লেটাৰ সেয়া মেইল যোগে আহিব গতিকে আজিৰ ভিডিঅ'টো মানে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো পাই উপকৃত হৈছে যদি ভিডিঅ'টো চাই ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো আপোনালোকে যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আজিৰ ভিডিঅ'ৰ ইমানেই ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জয় অসম জয় হিন্দ